নিশ্চয় মানে সুযোগ সুবিধা পালে 100% চলাম আৰু তেখেতে বহুত ভোটত তেখেতে জিকিব কাৰণ সকলো ৰাইজেই জানো যে বিজেপিৰ পক্ষতে আছে কাৰণ মই যদিও উজনি অসমত যাবলৈ পোৱা নাই কিন্তু মই আমাৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা সমষ্টিসমূহত গৈছোঁ তাত যিটো মানুহৰ উৎসাহ উদ্দীপনা দেখা পাইছোঁ 100% যে বিজেপি শেষ হাঁহি মাৰিব নাই নাই মই ঘোষণা কৰিবলৈ মইনো কোন ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে সংখ্যা দিছে গতিকে সেই সংখ্যাটো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো অংক সেই অংকটো অসমৰ কোনো মানুহে গম নাপায় তেখেতৰ যিটো অংক দিছে সেই অংকতেই আমাৰ বিজেপিয়ে হাঁহি মাৰিব আৰু ফণীভূষণ ডাঙৰীয়াদেৱৰ তেখেতৰ নিজস্ব এটা সকলোৱে জানে যে খুব তেখেত পপুলাৰ হয় খুব সুন্দৰভাৱে তেখেতে বিধানসভাত যিখিনি কাৰ্যকাল কটাইছে ৰাইজৰ মনত সাজ বহুৱাই থৈ গৈছে গতিকে বঙাইগাঁওবাসী ৰাইজৰ আশীৰ্বাদটো আছে লগতে আমাৰ ওচৰৰ লোকসভা সমষ্টিৰ যিমান বিধানসভা আছে সকলোৰে বহুত বহুত শুভেচ্ছা আছে আশীৰ্বাদ আছে গতিকে লাখ লাখ ভোটত ফণীভূষণ দা জিকিব হয় কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা এটা সময় আহি পৰে এটা ব্ৰেক লোৱাৰ সময় আহি পৰে আৰু যিহেতু মহিলা গতিকে সাংসাৰিক কিছু দায়িত্ব থাকে সন্তানৰ প্ৰতি দায়িত্ববোধ থাকে গতিকে মই 4.5 মাহমান মই অলপ নিজৰ কিছু পৰিকল্পনা আছিলে সেইখিনি সম্পূৰ্ণ কৰিলোঁ আৰু সম্পূৰ্ণ হোৱাৰ পিছতে তাৎক্ষণিকভাৱে মই আকৌ সক্ৰিয় হৈ ওলাই আহিছোঁ আৰু এতিয়াৰ পৰা প্ৰায় একদম 10 বছৰ 15 বছৰলৈকে মানুহে অসমৰ ৰাইজে মোক যিকোনো ফিল্ডত সক্ৰিয়তাৰে মোক দেখিবলৈ পাব প্ৰথমতে এইটো সমগ্ৰ অসমবাসীৰ ৰাইজক পুনৰবাৰ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু বঙাইগাঁৱত প্ৰায়ে অহা হয় মোৰ কিন্তু বেলেগ বেলেগ ভিন্ন কাৰণত অহা হয় আৰু মই একদম শেষত আহিছিলোঁ আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা এখন হৈছিল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ গতিকে তাৰে পিছত বহু দিনৰ মূৰত আকৌ ইয়াতে বিহুত আহিছোঁ মই আমাৰ কেন্দ্ৰীয় মুকলি বিহু উদযাপন সমিতিয়ে বৰপৰা ৰাজহুৱা খেলপথাৰত উদযাপন কৰিছে প্ৰথমবাৰৰ কাৰণে আৰু এই বৰপৰা খেলপথাৰত মোৰ ৰাজহুৱা খেলপথাৰখনত মই এইবাৰেই প্ৰথম নহয় ইয়াৰ আগতেও মই এবাৰ বিহুত ইয়াতে আহিছোঁ আৰু সকলোৰে যেনেকৈ এটা শুভেচ্ছা থাকে সকলোৰে শুভেচ্ছা দিছোঁ সকলোৰে মংগল হওক ভাল হওক আৰু যিহেতু সাংস্কৃতিক এগৰাকী কৰ্মী গতিকে স্বাভাৱিকতে ৰাইজৰ মাজত থাকি সদায় ভাল লাগে আৰু বিহু বুলি ক'লে যদিও কণ্ঠ ভাল নহয় যদিও ভাল একেবাৰে 100% নাচিব নাজানো কিন্তু নাচিব জনাই নাযায় সেইটোতো আৰু আমাৰ সকলোৱে তেজত থাকে বিহু গতিকে ৰাইজৰ লগত এপাক বিহু নাচিছোঁ আৰু গানো গাইছোঁ গতিকে সকলোৰে মংগল কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ সকলো ৰাইজে বা কেন্দ্ৰীয় মুকলি বিহু উদযাপন সমিতিয়ে ইমান সুন্দৰকৈ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছে গতিকে তেখেতসকলে সুন্দৰভাৱে এই অনুষ্ঠানটি সামৰণি কৰক শুভেচ্ছা জনাইছোঁ